আমি এগৰাকী কাৰ্যকৰ্তা হিচাপে দায়িত্ব পালন কৰিছোঁ। এটা দলত যিহেতু ৰাজনৈতিকভাৱে কাম কৰি আছোঁ, দলটোৰ নীতি নিৰ্দেশনা আমি সদায় পালন কৰি যাওঁ। আজি পৰ্যন্ত দলে যথেষ্ট সন্মান প্ৰদান মোক দিছে। মোক বিধায়ক, মন্ত্ৰী, সাংসদ, দলৰ সাধাৰণ সম্পাদক বহু দায়িত্ব দলে দিছে আৰু দলৰ দায়িত্ব মই পালন কৰি আহিছোঁ। কিন্তু অনাগত দিনত দলে কি দায়িত্ব দিব সেয়া দলৰ বিবেচনাধীন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চেষ্টা কৰিছে অসমখনৰ সৰ্বাংগন বিকাশ কৰিবৰ বাবে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ দিনৰ পৰা আমাৰ এই উত্তৰ পাৰ বা অসমৰ উন্নয়নৰ বাবে যিখিনি পদক্ষেপ লৈছে, ই আমাৰ বাবে অতি, আমি ক'ব লাগিব যে আমাৰ বাবে এক স্মৰণীয়। কাৰণ আমি বিশ্বনাথত যি হত্যা, হিংসা, উগ্ৰপন্থীৰে জৰ্জৰিত অঞ্চল আছিলে, আজি এক শান্তিৰ পৰিৱেশ। ইয়াত কোনো ধৰণৰ এনেকুৱা কোনো অশান্ত পৰিৱেশ নাই। কোনো আজি আপুনি যদি চাই, কোনো আন্দোলন নাই, অসম বন্ধৰ দৰে ব্যৱস্থা আজি নোহোৱা হৈ গৈছে। তো আজি সকলোৱে শান্তি সম্প্ৰীতিৰে সমন্বয়েৰে বসবাস কৰিছে।